ইয়াৰ মূল গাফিলতি হ'ল পোনপ্ৰথমে আমি চৰকাৰক দোষী দিব লাগিব। কাৰণ কেলে আজি তাৰিখলৈকে অৰ্থাৎ আমি সিদিনা কালি পৰহি ইলেকশ্যন হৈ গৈছে, ইয়াৰ আগমুহূৰ্তলৈকে আমি বিধায়কৰ দুৱাৰদলিত গৈ ইতিমধ্যে আমি তেওঁলোকলৈ পত্ৰ বাৰম্বাৰ প্ৰেৰণ কৰি আছো, তেওঁক মুখামুখি কথা পাতিছো। তাৰ পিছতো এতিয়ালৈকে আমাৰ স্কুলখন কি হ'ব তাৰ কোনো আশ্বাস নাই। শিক্ষা আৰু স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত এখন গাঁও। মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত এখন অৱহেলিত আৰু উন্নয়নৰ মুখ নেদেখা গাঁও হৈছে টেকেৰী গাঁও। সেইদিনা তেখেতে ইয়ালৈ এইটো অঞ্চলত এটা ৰাস্তা ফিটা কাটিবলৈ আহোঁতে আমি তেখেতক মুখামুখি নিজেই তাত থাকি আমি ডাইৰেক্টলি তেওঁক সুধিছিলো যে ছাৰ এই বিষয়টো কি হ'ব। তেতিয়া তেওঁ ক'লে যে কি বৰ্তমান স্কুল তেনেকে ধৰণৰ কোনো হেৰি নাই, মই CM ছাৰৰ লগত কথা পাতিছো, এইখিনি বিষয় লৈ আমি দুদিনৰ পিছত তোমালোকক জনাম এনেকে বুলি কৈছে। কিন্তু এইটো এটা যে তেওঁলোকৰ আমি নিৰ্দিষ্টকৈ ক'ব পাৰো গাফিলতি, কাৰণ তেওঁলোকে বস্তুটো যিমানখিনি গুৰুত্ব দিব লাগে আমাৰ বিধায়ক মহোদয়, তেওঁ বেলেগ কিবা কৰিছে নকৰিছে, তেওঁক আমি ভোট দিছো, জনপ্ৰতিনিধি বনাইছো আমি কি কাৰণে, আমাৰ এই অঞ্চলটো উন্নয়নৰ কাৰণে। তেওঁ আজিলৈকে এই স্কুলখনৰ ক্ষেত্ৰত আজিলৈকে হয়তো মই তেওঁক এটা কথা ক'ব লাগিব, তেওঁ ইয়ালৈ অন্য কামত আহিছে, কিন্তু এই স্কুলখনলৈ এই স্কুলখনৰ কণ্ডিশ্যনটো কি হৈ আছে চাবৰ কাৰণে তেওঁ আজিলৈকে এবাৰ ইয়াত থিয় দিয়হি নাই। আৰু আজি পৰ্যন্ত তেওঁ ইয়াত থিয় দিবহি পৰা নাই, কাৰণ এটাই যে তেওঁ এই স্কুলখনৰ প্ৰতি কোনো দায়িত্ব আছে বুলি তেওঁ নাভাবে। তো সেইটো কাৰণে তেওঁ আমি তেওঁক নিৰ্বাচনত জয়ী কৰাৰ পিছতো তেওঁ আজিলৈকে আমাৰ এই স্কুলখন এনে এটা পৰ্যায়ত ৰাখিছে। আৰু এই অঞ্চলত LP স্কুল চৰকাৰীখন 5-6খন আছে, কিন্তু এখন চৰকাৰী কোনো ME স্কুল নাই, চৰকাৰী হাই স্কুল নাই এই অঞ্চলত। মই হাই ছেকেণ্ডেৰী বা কলেজ লেভেলৰ কথাটো বাদেই দিছো, য'ত নেকি আমি শিক্ষা ল'বৰ কাৰণে মই নিজে যেতিয়া স্কুল পঢ়িছিলোঁ, ল'ৰা-ছোৱালী পঢ়িবৰ কাৰণে আমি এই ঠাইৰ পৰা এই অঞ্চলৰ পৰা আঁতৰি পেলাই আমি ডিগবৈ বা আমি বেলেগ ঠাইত গৈ পঢ়িব লগা হৈছিলে। তো গতিকে আজি সেইখিনি চব ল'ৰাৰ সমৰ্থন নাথাকে। গতিকে উচ্চ শিক্ষা মই বেলেগ উচ্চ শিক্ষাৰ কথা ক'ব নাযাওঁ, মেট্ৰিকটোকে পাছ কৰিবগৈ নোৱাৰে এটা কাৰণতেই যে আমাৰ ইয়াত কোনো চৰকাৰী স্কুল নোহোৱাৰ কাৰণতে। এইটো এটা স্কুলখনৰ কাৰণে আমাৰ পোনপ্ৰথমতে বিধায়কৰ গাত এই বস্তুটো এটা তেওঁ অতি জৰুৰীভাৱে তেওঁ এই বিষয়টো দৃষ্টিগোচৰ দিয়ক। আৰু এই স্কুলখনৰ কাৰণে তেওঁ ইয়াৰে এজন স্থানীয় বিধায়ক হিচাপে, ইয়াৰে এজন তেওঁ জনপ্ৰতিনিধি হিচাপে, কাৰণ তেওঁক আমি ভোটত জয়ী কৰাইছো এটাই কাৰণতে আমাৰ ৰাইজৰ যি সমস্যা আছে এই সমস্যাখিনি তেওঁ সমাধান কৰিবৰ কাৰণে আমি তেওঁৰ ওপৰত আশাবাদী, আজিও আশাবাদী। গতিকে আমি তেওঁক পুনৰবাৰ আজি এইখন মঞ্চৰ পৰা এই ঠাইৰ পৰাই এই স্কুলখনৰ পৰা আমি আহ্বান জনাব বিচাৰিছো, এই স্কুলখনৰ কাৰণে তেওঁ এদিন হ'লেও সময় উলিয়াই এখন্তেক আহি এই স্কুলখন তেওঁ নিজে পৰ্যবেক্ষণ কৰি যাওক। পোনপ্ৰথমতে এই স্কুলখন তেওঁ ব্যৱস্থা কৰক। আৰু দ্বিতীয়তে আমাৰ এই অঞ্চলত এখন মেডিকেল বনিলে আজি ইমান বছৰ হ'ল, 2008 চনত বনা মেডিকেল, আজি পৰ্যন্ত কোনো ডক্টৰ কোনো স্বাস্থ্যৰ সুবিধা নাই। আমি বাৰম্বাৰ তেওঁলোকক অৱগত কৰাৰ পিছতো, তেওঁলোক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা নাই। তাৰ ফলত আমাৰ ইয়াৰ এই অঞ্চলটো, এই গোটেই বৃহত্তৰ পেঙেৰী এই অঞ্চলটো আজি এটা বেয়া দিশত গতি কৰিব গৈছে। ইয়াৰ মেইন ৰিজন হৈছে আমাৰ মাদক দ্ৰব্যৰ ক্ষেত্ৰত আমাৰ যিসকল নেকি উঠি অহা যুৱক যুৱতীৰ লগতে যিসকল নেকি ব্যক্তি, তেওঁলোক দিনক দিনে যুৱক বুলি নহয়, যুৱতী বুলি নহয়, সকলো বেয়া দিশত গতি কৰিছে। কোনোবা ল'ৰা ছোৱালী আমাৰ কি কৰিছে, জংঘললৈ অৰ্থাৎ আমাৰ আলফালৈ সংগঠনলৈ ধাবলৈ মেলিছে। আমাৰে লগ বন্ধু, আমাৰে ভাই বন্ধুসকল আজি সংগঠনলৈ গুচি গৈছে। তাৰ মাজত কি হৈছে, আমাৰ ভাই অৰ্থাৎ আমাৰ নিজৰ ভাই মাজত তেওঁলোকে এইফালে কেতিয়াবা ৰাউণ্ড মাৰোঁতে কি হৈছে, আমাৰ নিজৰ ভাই মাজত প্ৰশাসনৰ লগত যুঁজি পেলাই আমাৰে ভাই বন্ধুখিনি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ইয়াৰ কাৰণ এটাই যে ইয়াত আমাৰ ভাল কোনো শিক্ষা ব্যৱস্থা নাই, ভাল কোনো মেডিকেল চিকিৎসা ব্যৱস্থা নাই। এইখিনি কাৰণৰ ফলতেই এনেকুৱা এটা পৰ্যায় হ'লে, নহ'লে হয়তো আজি আমাৰ ইয়াত ভাল এখন যদি স্কুল থাকিলেহেঁতেন বা ভাল এখন মেডিকেল থাকিলেহেঁতেন, কেতিয়াও আমাৰ এই পৰ্যায়টো হ'ব নাপায়। গতিকে এইখিনি বিষয়লৈ মই চৰকাৰক, আমাৰ স্থানীয় বিধায়ক মহোদয় ভাস্কৰ শৰ্মাদেৱক আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো মই এই মঞ্চৰ পৰা আহ্বান জনাইছো, যাতে এই অঞ্চলত যিখিনি সমস্যা আছে, মূলতঃ এই স্কুল আৰু যিখিনি নেকি শিক্ষা ব্যৱস্থাৰ লগতে মেডিকেলৰ যি ব্যৱস্থা আছে, অতি সোনকালে যিটো মেডিকেলৰ বিল্ডিং বনাই দিছে সেইটো তেওঁলোকে অতি সোনকালে ডক্টৰ ব্যৱস্থা কৰি আমাৰ ৰাইজক কৃতাৰ্থ কৰে যেন, এয়াই আমাৰ ক'বলগীয়া।